মই শিৱসাগৰ, কিন্তু মই কৰ্মসূত্ৰে গুৱাহাটীলৈ থাকোঁ আৰু ইয়াৰ থ্ৰুৱেদি আপোনালোকৰ সকলোলৈকে মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া এটা প্ৰশ্ন কৰোঁ আপোনাক, অসমীয়া গহনাৰ 5বিধ গহনাৰ নাম কওকচোন। ঢোলবিৰি, কেৰুমণি, গামখাৰু, মুঠিখাৰু, কেৰুমণি ঢুলীয়া, শিলিখা বিৰি। ধন্যবাদ। যাব নমস্কাৰ, মই মিছেছ স্বৰ্ণা মহনে। মই বিটিনগৰৰ বোৱাৰী হয়। আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আপোনাৰ নামটো ক'লে আপুনি ক'ব পাৰিব নেকি অসমীয়াৰ মানুহৰ যদি মাইকী মানুহৰ জাতীয় সাজপাৰৰ বিষয়ে? আমাৰ জাতীয় সাজপাৰ হৈছে মুগা মেখেলা চাদৰ। আপুনি সকলোতে পিন্ধিব পাৰে, আপুনি বিহু পিন্ধিব পাৰে, বিয়া বাৰু হ'লে পিন্ধিব পাৰে। আৰু এটা আছে পাট মুগাও আপুনি পিন্ধিব পাৰে। আৰু এক প্ৰকাৰ আছে এৰী। এই 3 প্ৰকাৰ আমাৰ ধন্যবাদ। বিহু সন্মিলনৰ সকলো সদস্যাৰ লগতে মোৰ মৰম শুভেচ্ছা জনালোঁ। মোৰ নাম শ্ৰীমতী কবিতা ভূঞা দত্ত। মই নিউ গুৱাহাটী ৰেলৱে কলনীত থাকোঁ। মোৰ স্বামীৰ সৈতে এগৰাকী ছোৱালী আছে, তাই BA 4th semester মেজৰ। হয়, এইখিনি অসমীয়া গহনাই থলুৱা গহনা, যিটো আমাৰ যোৰহাটত হয় বনোৱা হয়। এই মইবোৰ যোনডাল পিন্ধি আছোঁ আৰু এই খাৰুটো পিন্ধি আছোঁ সম্পূৰ্ণ মই আমাৰ জাংফাই পৰাই মই লোৱা। হয়, আপুনি যে আমাৰ এইখিনি যোগান দিছে, গতিকে আপোনাক বহুত বহুত ধন্যবাদ। বিহুৰ মানে বাইদেউ মই এটা ধেমাজি যোনটো টচ মুগাই ল'লোঁ, কিন্তু মোৰ এইযোৰ মানে আজি অলপমান মনটো গ'ল অকণমান আনকমন কাপোৰ এযোৰ পিন্ধিবৰ কাৰণে, এইযোৰ পিন্ধি ধন্যবাদ বাইদেউ। তেখেতক সুবিধা আপোনালোকৰ আগত তুলি খাম। তেখেতক আমি অভিনেত্ৰী আৰু আজি আমাৰ হৈ যোৱা বোৱাৰীহঁতক বিহু নৃত্যৰ প্ৰথম যিগৰাকী আমাৰ প্ৰতিযোগী, তেখেতক এটি কিৰিটি অংগনা গহনালৰ পৰা চলন্ত কিৰিটি আমি আগবঢ়াইছোঁ। আমাৰ সভাপতি মহোদয়া জুৰি বৰুৱা আৰু আমাৰ সম্পাদিকা মহোদয়া শ্ৰীযুতা দীপমণি মেধি বাইদেৱে এই কিৰিটি প্ৰদান কৰিছে। সকলোৰে এটা ভালদৰে হাত চাপৰি বৰ প্ৰয়োজন। এগৰাকী বোৱাৰী এইদৰে ওলাই অহাটো এটা এনেকুৱা এটা চাপৰিৰে বহুতখিনি উৎসাহ হ'ব। ধন্যবাদ। আৰু আমাৰ গুৱাহাটীৰ বিহু সন্মিলন আটাইকেই সদস্যকে লগতে বিচাৰক মণ্ডলীক মই ৰঙালী বিহুৰ বহুত শুভেচ্ছা যাচিছোঁ। আগন্তুক দিনবোৰত আপোনালোকৰ সকলোৰে দিনবোৰ ৰঙীন হৈ পৰে যেন তাৰে কামনা কৰিছোঁ। নমস্কাৰ বাইদেউ, মোৰ নাম শ্ৰী ৰুক্মিণী নাথ, গাঁও চাংচাৰী, জিলা কামৰূপ, থানা চাংচাৰী, ডাক কুচম্প 781101। লগতে মোৰ স্বামীৰ নাম হৈছে শ্ৰী মুকুট নাথ, যাৰ বাবে মই আজি বোৱাৰী হৈও আজি আপোনাৰ এই মঞ্চখনত উপস্থিত হ'বৰ বাবে সুবিধা পাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপুনি আপোনাৰ পৰিধান কৰা সাজযোৰৰ বিষয়ে এবাৰ কওকচোন। নমস্কাৰ বাইদেউ, মই যিযোৰ সাজ আজি পৰিধান কৰি আহিছোঁ সেইযোৰ সম্পূৰ্ণ নিজে হাতে বোৱা মেখেলা চাদৰ। বাণীটো আমি মাছাজ সূতা আৰু যিটো আমি মুগা কালাৰৰ কৰিশ্মা পাত বুলি কয় সেইটো বুজিছোঁ। আৰু এয়া গছা ডিজাইনৰ ফুল মাৰি
গৌৰৱবোধ কৰিছোঁ। লগতে ৰাইজক দেখুৱাব বিচাৰিছোঁ যে আজিৰ সমাজত শিপিনীসকলৰ মান স্বাভিমান কিমান ওপৰত এই সাজযোৰে আমাক চিনাকি কৰি দিয়ে। ধন্যবাদ। মাকো আছে, আমি যিটো পুঙা বুলি কয়, বেলেগৰ ভাষাত কি কয় নাজানো, পুঙা, বৰকা, নাচনী, তাৰপিছত গাড়ী আছে দুটা, আৰু শালখনটো আছে, ৰাহৰ কটা আছে, তাৰপিছত গুৰি আছে, মানে চেৰি আছে, ফুলখলা বুলি কয়, আৰু যিটো আমি মাকো কৈছোঁ টানা মাকুটো এইখিনি। ধন্যবাদ বাইদেউ। আপুনি নিজে কিবা কাম কৰে নেকি, কৰ্ম কৰে নেকি? হয় বাইদেউ, মই APDCL-ত চাকৰি কৰি আছোঁ, বিজ্ঞান ভৱনত। ঘৰ আৰু কামবিলাক সৰণভাৱে আপুনি চলাবলৈ সক্ষম হোৱাটো ভাবিছে। আপুনি মোৰ দুটি সন্তানো আছে বাইদেউ, ল'ৰাটোৰ 9 বছৰ আৰু ছোৱালী এজনী নতুনকৈ হৈছে এবছৰ হৈছে তাইহে। তুমি আজি কঁকালত যি অলংকাৰ পিন্ধিছা তাৰ নামবিধ কোৱাচোন। হয়, মান্থ আছে বাইদেউ। মই কঁকালত যিবিলাক পিন্ধিছা সেইকাৰণে হয় মান্তিকা। চিটিপতি বুলি কয়। আৰু অসমীয়া গহনা আমাৰ দুটা ভাগত ভৰোৱা হয়। সেইটো জানানে? উজনি অসমৰ গহনা আৰু নামনি অসমৰ গহনা। তুমি নামনি অসমৰ দুবিধ গহনাৰ নাম কোৱাচোন। নামনি অসমৰ দুবিধ গহনা আপোনাৰ জোনবিৰি আৰু উজনি অসমৰ আপোনাৰ সাতসৰী আৰু গলপতা। নামনি অসমৰ গহনাবিধ হ'ল থোকা সোণা আৰু কেৰু বুলি কয়। গুৱাহাটীৰ শুভেচ্ছা হৈছিল উপস্থিত সন্মিলনীয় ৰাইজ। মোৰ নাম শ্ৰী মৌচুমী আকাশ দাস। মই মাটিৰ জীয়ৰী, নাহেটা চাৰিআলিৰ বোৱাৰী। আপুনি সম্পূৰ্ণ পৰিচয়টো দিয়া নাই। আপোনাৰ ঘৰ কোন আছে? মোৰ ঘৰত মোৰ শাহু আছে, মোৰ স্বামী, মোৰ দুটি সন্তান, ডাঙৰজনী 7 বছৰ আৰু সৰুজনী 6 মাহ। আৰু মোৰ স্বামী আৰক্ষী বিভাগত কৰ্মৰত। ব্যক্তিগত ভাল পোৱা কিবা পৰীক্ষা আছে নেকি? কি ক'লে বাইদেউ? আপুনি মানে নিজে কি ভাল পায়, কৰি কিবা ভাল পোৱা তেনেকুৱা কিবা আছে বাইদেউ। মই ৰন্ধন প্ৰণালীটো মই খুব বেছি ভাল পাওঁ। আৰু কিবা আৰু আগতে ছোৱালী অৱস্থাত মই সৰু সুৰা ধৰক টিউশ্যন এনেকুৱা কৰিছিলোঁ আৰু অলপ চলপ চিত্ৰাংকণত অলপ আগ্ৰহ আছিল আৰু ঠিক আছে। নমস্কাৰ, মই বিজেপিয়া কলিতাই। মই গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ কৰ্মকৰ্তাসকললৈ ৰঙালী বিহুৰ গৌৰৱ যাচিছোঁ। মোৰ ঘৰ বামুণী মেদানত বোৱাৰী হয়। আপোনাৰ বিজেপি ক্ৰিয়া কলিতা। আপুনি কওকচোন, আমাৰ অসমীয়া গহনা গোটেইবিলাক প্ৰকৃতিৰ পৰা আপুনি কওকচোন, যিটো আমি টুকটুকি পিন্ধো সেইটো কিহৰ পৰা অহা? মানে কিহৰ এইটো যিটো আমাৰ চানেকিটো কিহৰ আকাৰত কৰা হয়? কিহৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই সেই টুকটুকিটো আমি বনাইছে বা আমাৰ পৰম্পৰাভাৱে চলি আহিছে? যেনেকৈ জোনৰ পৰা জোনবিৰি, লুকা পাৰৰ পৰা লুকা পাৰ চৰাইজনী, জেঠী মেথিয়াৰ পৰা জেঠীৰ পৰা ইনস্পায়াৰ্ড হোৱা এন চৰাইজনী কেন পৰা, তেনেকৈ টুকটুকিখন কিহৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই কৰা হৈছে? ঢোলৰ পৰা? ঢোলবিৰিটো ঢোলৰ পৰা হোৱা, ঢোলবিৰিটো বেলেগ, টুকটুকিটো বেলেগ। টুকটুকি কিহৰ ৰাশিত কৰা? কাৰণ আমাৰ প্ৰত্যেকবিধ আমি যিকোনো ডিজাইন দি পেলাই অসমীয়া গহনা কৰিব নোৱাৰোঁ। অসমীয়া গহনা
সকলো ডিজাইন প্ৰকৃতিৰ পৰা অহা সেইকাৰণে প্ৰত্যেকটো ডিজাইনে প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এতিয়া ধূপটুকিটো ক'ৰ পৰা অহা বুলি আপুনি ভাবে ঠিক আছে মই কৈ দিছোঁ ধূপটুকি কিয় কয় কাৰণ আমি আমাৰ মুখখনে ধূপটুক শব্দ কৰে এইটো মানে হৃদয়ৰ শ্বেপৰ হয় আৰ্ট শ্বেপ সেইকাৰণে ধূপটুকি বুলি কয় ঠিক আছে আপুনি যাব পাৰে পাতিনা হয় বোৱাৰী হয় ওদালগুৰিৰে হয় কিন্তু কৰ্মসূত্ৰে মানে স্বামীৰ কৰ্মসূত্ৰে গুৱাহাটীত থাকিব লগা হৈছে এতিয়া মোৰ ফালৰ পৰা সকলোকে নতুন নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনাক শুভেচ্ছা জনালোঁ ধন্যবাদ অসমীয়া গামোচাৰ ব্যৱহাৰ ক'ব পাৰিব নেকি যিখন আমাৰ অসমীয়া গামোচা অসমীয়া গামোচা আমাৰ বিহুৰ কাৰণে হয় বিহুৰ কাৰণে কাচিতে ব্যৱহাৰ হয় আমি অসমীয়া যিহেতু আমি সকলো কামতে গামোচাখন ব্যৱহাৰ কৰিব পাৰোঁ ভাল কাম ব্যৱহাৰ কৰিব পাৰোঁ নামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ বিহুৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ মানে ভাল কামবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াদৰে মানে আৰু কি ক'লে গেষ্টক কি ক'লে হয় হয় আমি আৰু শিকিব পাৰোঁ শিকিবৰ কাৰণে ডাঙৰক এজন সন্মান জনাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ সুপ্ৰাম অৰ্থাৎ নমস্কাৰ মই বন্দিতা বৰা সমষ্টি টাউন গুৱাহাটী উপস্থিত কোনো ৰাইজ তথা সন্মানীয় বিচাৰক তথা সকলোৰে মোৰ ফালৰ পৰা ৰঙালী বিহু অভিনন্দন জ্ঞাপন কৰিছোঁ আজি মই উপস্থাপন কৰিব পাৰিছোঁ ধন্যবাদ আচলতে ৰামায়ণত উল্লেখ আছিলে অসম বনপোহাৰ দেশ গতিকে বনপোহাৰ পৰম্পৰা আগতীয়াভাৱে হওক বা অন্য প্ৰকাৰে হ'লেও যি মৰ্যাদা কৰি আমি মৰ্যাদা প্ৰদান কৰিছিলে আমি লগতে প্ৰচেষ্টাতে এইটো এটা উল্লেখনীয় কাম আছিলে লগতে তাৰ আগতে তাত আহোম যুগৰ আগত কছাৰীসকলে যদিও খেতি কৰিছিল কিন্তু আহোমসকলৰ প্ৰচেষ্টাখিনি যথেষ্ট উন্নত হৈছিল সেয়া আচলতে আহোমসকলে খেতি কৰি আহি যোৱাটো এটা কাৰ্য কৰিছিলে সেই পৰম্পৰাগত কাৰ্যৰূপে আমি পৰিধান কৰি আহিছোঁ মই মেখেলা পিন্ধিছোঁ মুগাৰ মেখেলাখনত কাঠখিনি বুলি কোৱা হয় লগতে মই হাতত চোলা পৰিধান কৰিছোঁ হাত চোলা পৰিধান কৰিছোঁ কাঠটো বুলি কোৱা হয় আৰু মই এখন ফাৰ্মাই কৰিছোঁ আৰু লগতে মই ৰিহা পৰিধান কৰিছোঁ ৰিহাখনৰ আচলতে মালভাত বা চাৰ্দাই বুলি কোৱা হয় আৰু মই মূলতে পৰিধান কৰিছোঁ লগতে চাৰু যিহেতু আহোমসকল প্ৰকৃতিপ্ৰেমী আছিল প্ৰকৃতিক সদায় তেওঁলোকে পূজা কৰিছিলে গতিকে খেতি কৰা প্ৰকৃতিৰ ওপৰত আহিছিলে গতিকে এই কথাখিনি উল্লেখ কৰি আচলতে খেতিকৰ্ম যিহেতু তুলিৰ পৰা যিহেতু তুলি নকৰে তেনেকুৱা এটা হাইব্ৰিড মেইনটেইন কৰিবৰ কাৰণে আচলতে তেওঁলোকে নিজে বনাই পৰিধান কৰি আহিছিলে নমস্কাৰ বিচাৰক মণ্ডলী উপস্থিত থকা সমূহ ৰাইজলৈ বিচাৰক মণ্ডলীলৈ কৰ্মকৰ্তা বিহু সন্মিলনৰ সকলো কৰ্মকৰ্তালৈ মোৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ মোৰ নাম বিজুমণি বৰ্মন মই উজনিৰ জীয়াৰী আৰু নুনমাটি গুৱাহাটীৰ বোৱাৰী মই আজি একো মানে কম বুলি ভবা নাই মানে একো কইনা হৈ বা এনেকৈ অহা নাই এইযোৰ সাজ মই পিন্ধি আহিছোঁ মোৰ পুৰণি বিয়াৰে সাজ আজি মই গডৰেজটো খোলোঁতে মানে মই কি পিন্ধিম তাকে ভাবি থাকোঁতে এই কাপোৰযোৰ মোৰ চকুত পৰিল এইযোৰ মোক মায়ে মৰমতে কিনি দিয়া কাপোৰ তুলনি বিয়াৰ দিনাখন মোক পিন্ধাবৰ কাৰণে মই কাপোৰযোৰ দেখা পাই মানে নষ্টালজিক হৈ গ'লোঁ আৰু পুৰণি কথাবোৰ ল'ৰালি কথাবোৰ মনত কৰি পেলাই মই আজি এই সাজযোৰ আপোনালোকৰ আগলৈ বুলি দাঙি ধৰিলোঁ পিন্ধি আহিলোঁ যদি ভুল ভ্ৰান্তি হয় মাফ কৰিব আৰু ৰিহা এখন পিন্ধি আহিছোঁ মোৰ উজনি অসমত মামা আইতাক এনাই বুলি কয় মোৰ এনাই বৈ দিয়া মানে মই বিহু নাচোঁতে সৰুতে এনাই বৈ দিয়া এখন ৰিহা পিন্ধি আহিছোঁ ধন্যবাদ
পোহে তাৰ পৰাই এই মুগা সূতাটো আমি আৰ্জন কৰোঁ। আগতে আমাৰ ঘৰত আমাৰ আইতাই পুহিছে মুগা চোন গছত। এইবাৰ সঁজুলি 12 নম্বৰ সঁজুলি বিভিন্ন জাতি জনগোষ্ঠীৰ বিনম্ৰ এই বিনম্ৰ অসমৰ মই এগৰাকী জীয়ন তথা বোৱাৰী অলকা মহন্তই আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। মই এগৰাকী গৃহিণী মাতৃ তথা শিক্ষয়িত্ৰী। মই পঢ়ি ভাল পাওঁ, নাচি ভাল পাওঁ আৰু মাজে অলপ বছৰ সাহিত্য চৰ্চা কৰি ভাল পাওঁ। মই গুৱাহাটী বামুণী মৈদামৰ ক্ৰীড়া আৰু কৰা হয় জাম্পাই কেৰু বুলি কয় আমাৰ জাম্পাই ধুনো ধুনীয়া জাম্পাই কেৰুটো কেনেকুৱা জানেনে পিয়ৰ মেটেৰিয়েল দি কৰা হয়। হাবিৰ মাজত বহু বছৰ ধৰি মানে পোক খাই থকা এবিধ আপুৰুগীয়া সম্পদ জাম্পাই আৰু তাক আনি পেলাই আমাৰ অসমীয়া গহনাত পুৰণি অসমীয়া গহনাত হওক বা এতিয়াও ব্যৱহৃত হৈ আহিছে। ই অতি আপুৰুগীয়া সম্পদ। আমাৰ বহু বছৰ লাগে এই জাম্পাই নিৰ্মাণ হওঁতে। টকা বিচৰা বন্ধু তথা পূব গুৱাহাটী বিহু সন্মিলনৰ সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। মোৰ নাম শ্ৰী ভনিতা বৰ্মন। মই নুনমাটিৰ ছোৱালী, লগতে নুনমাটিৰ বোৱাৰী আৰু এটি পুত্ৰ সন্তানৰ মাতৃ। ধন্যবাদ। আপুনি পৰিধান কৰা সাজযোৰত লগাই থৈছে আচলত কি বুলি কয়? এইটো দহি বুলি কয় বাইদেউ। অসমীয়া আমাৰ যিবিলাক আমাৰ মুগা বা কটনৰ কাপোৰ আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখোঁ, মানে ঘৰত আমি কেনেকৈ থওঁ, মানে কেনেকৈ আমি ৰাখোঁ ঘৰত, মানে ভালকৈ ৰাখিব লাগে যে বস্তুটো মানে বেয়া নোহোৱাকৈ যে যোনটো ভালকৈ আমি কেনেকৈ বস্তু ৰাখোঁ আৰু সংৰক্ষণ কৰি ৰাখোঁ। হয় লাগিব। আগৰ দিনত মানুহবিলাকে জপা বা পেৰাত থৈছিলে কাপোৰবোৰ আৰু এতিয়াতো বাৰু যিহেতু এতিয়া গডৰেজ সকলোৰে ঘৰে ঘৰে আছে বা বাকচ আছে, গতিকে এতিয়া গডৰেজ বা বাকচতে কাপোৰবিলাক ধুনীয়াকৈ সজাই থয়। কিন্তু আগৰ দিনত আইতাসকলে জপা আৰু পেৰাত সাঁচি ৰাখিছিলে কাপোৰবিলাক বেয়া নহ'বলৈ। মই সেইটো কৈছোঁ মানে জপা বা পেৰাত যেতিয়া গডৰেজত ৰাখে কিন্তু আমি কিবা এটা চিষ্টেমত মানে ৰাখোঁ ধুনীয়াকৈ, মানে বেয়া নহ'বকৈ খাই। হয় নেপথেলিং বুলি এটা মানে আপোনাৰ সেয়া আছে, সেইটো থৈ দিলে মানে আপোনাৰ পঁইতাচোৰা চৈতাচোৰা এনেকুৱা ধৰণৰ বস্তু নোসোমায়। গতিকে এতিয়া নেপথেলিং ব্যৱহাৰ কৰা হয়। আৰু দিব লাগে মাজে মাজে। হয় হয় বাইদেউ, পূৰা দুখ দিব লাগে মাজে মাজে, তেতিয়া গোন্ধবিলাক নাথাকে। যিখিনি মানে পৰম্পৰাগত মুগা সাজ বহুত পুৰণি হয় হয় বহুত বছৰ ধৰি যায়। হয় হয় কিমানকৈ ভালকৈ ৰাখিলে কিমান সুবিধাৰে আমাৰ পিছৰ জেনেৰেশ্যনে মই ইউজ কৰিব পাৰোঁ। হয় হয় বাইদেউ, ঠিক আছে। ধন্যবাদ। আমাৰ এতিয়া যিগৰাকী প্ৰতিনিধি আমাৰ আছে তেখেতৰ 15 নম্বৰ। এতিয়া অকণ বয়স হৈছে কাৰণ মোৰ এতিয়া 2টা ল'ৰা ছোৱালীয়ে কাম কৰে। মইতো 50+ থাকিলে নালাগে হ'ব, কিন্তু মই তথাপিও আজি ওলাই আহিছোঁ সাজপাৰি আৰু মোৰ মানে পুৰণি মই পিন্ধি আহিছোঁ। এইখন হৈছে মোৰ বিয়াতে দিয়া, মোৰ আজি 30 বছৰ হ'ব মেখেলা চাদৰ, আৰু এইখন মোৰ ৰিহা পিন্ধি আহিছোঁ মোৰ আইতাই নিজে পোৱা। আৰু মোৰ এয়া হৈছে মই পুৰণি গহনা, মোৰ এইটো ঢোলবিৰি আৰু এইটো মোৰ গেজেৰা, এয়া মোৰ লগত দিয়া, এয়া মোৰ পালা আৰু পুৰণি আঙুঠি এটা গামখাৰু। আপুনি আপোনাৰ প্ৰতিভা এটা ক'ব পাৰিছে, আপোনাৰ কি প্ৰতিভা আছে সেইটো সুধিছে জানো? বিচাৰতে সুধিছে যে আপোনাৰ কিবা কথা গান গাই ভাল পাইনে? মই নাচি ভাল পাওঁ, মই নাচিব পাৰোঁ, মই বিহু নাচিব পাৰোঁ। বিহু দিলে মই নাচি দিব পাৰিম। বিহু
বিহু দিনটো এতিয়াও মানে ভাল লাগে বিহুৰ গান হৈছে আৰু মই নিজে গাৰ্ডেনিং কৰোঁ আৰু থোপা দি ফুল লগাইছোঁ মই নিজে মোৰ তামোল গছত হৈছে তাৰপিছত আৰু হাতত জেতুকা লগালোঁ এই জেতুকাও মোৰ নিজৰ ঘৰত হৈছে আপুনি লিখা কবিতা পাতি গায় হয় বাইদেউ এই বহাগৰ বতৰত মই বহাগত লৈ এটা কবিতা লিখিছোঁ এতিয়া এই কবিতাটো আমাৰ নিউ গুৱাহাটী ৰঙালী বিহু আলোচনীত ওলাইছে এইটোকে মই অকণমান ব্যাখ্যা বনাই দিছোঁ গাইছোঁ বহাগ বহাগ তুমি আহিলে হৃদয় এখন নতুন স্পৰ্শ কৰে বহাগৰ নতুন বতৰাই প্ৰেমৰ বহাগ তুমি আহিলে এক নিৰ্মল আনন্দই হৃদয়খন স্পৰ্শ কৰে হৃদয়ত নতুন প্ৰেমৰ বতৰা তোমাৰ আয়োজনে মই এদিন দিহানামৰ স্বৰ দিহা যিটো থাকে সেইটো মই আপোনালোকৰ ওচৰত গাই দিছোঁ নাম প্ৰেমৰ জৰিহে নাম প্ৰেমৰ জৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে এ প্ৰভু নৰ হৰি বৈকুণ্ঠত স্থানহে বৈকুণ্ঠত স্থানহে হৃদয়ত এখন পাতি থৈছোঁ তোমাৰ নামহে অ নাম প্ৰেমৰ জৰিহে নাম প্ৰেমৰ জৰিহে ভকত আৰু ভগৱন্ত একাকাৰ